জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু প্ৰাক্তন অধ্যক্ষ মেহবুব, মই মেহবুব বুলিয়ে মাতোঁ, যদিও তেওঁ অধ্যক্ষ আছিলে, তেওঁক মানে মই মোৰ নিজৰ ভাতৃ হিচাপে মৰম চেনেহ কৰিছিলোঁ। আৰু মোৰ সতীৰ্থবৃন্দ, মই এই বিদ্যালয়ৰ পৰা ওলাই যোৱা আজি প্ৰায় 1.5 বছৰেই হ'ল। এই বিদ্যালয়খনত মই মোৰ সাধ্য অনুযায়ী যিমানখিনি কষ্ট কৰিব পাৰোঁ মই মোৰ এটা নিজৰ পৰিয়ালৰ দৰে কৰিছিলোঁ। তাত মই অকণো কৃপণালি কৰা নাছিলোঁ। আৰু যেতিয়া মই এই বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ বিষয়ে গম পাইছিলোঁ, আচলতে মই সুধিব নালাগিছিল, তথাপিতো মই আনোৱাৰ মেমক সুধিছিলোঁ যে মেম, মই নগাঁৱতে আছোঁ, মই এবাৰ যাব পাৰিম নেকি? কাৰণ মই সেই অনুমতি কিয় লৈছিলোঁ যে মই ইয়াৰ পৰা গুচি গ'লোঁ, মই যাম নে নাযাম এনেকুৱা লাগি আছিলে। কিন্তু মেমে যেতিয়া মোলৈ ফোন কৰিলে, সঁচাকৈয়ে কৈছোঁ, মই বহুত সময়ৰ কাৰণে আৱেগিক হৈ পৰিছিলোঁ। এই বিদ্যালয়খনত এৰি যোৱা প্ৰতিটো মুহূৰ্তই মোক বৰ আমনি কৰিছিলে। আৰু মই যেতিয়া নগাঁৱলৈ আহিবলৈ মোৰ খুব মন যায়, কিন্তু মই এটা কাৰণত নাহোঁ, এই বিদ্যালয়খনত ভৰি দিয়াৰ লগে লগে মোৰ আকৌ আহিবলৈ মন যাব আৰু গৈ পেলাই মই ঘৰত শান্তিৰে থাকিব নোৱাৰিম। সেইকাৰণে মানে মই নহাকৈ থাকোঁ। কিন্তু এইবাৰ মই নহাকৈ সঁচাকৈয়ে থাকিব নোৱাৰিলোঁ, কাৰণ এই বিদ্যালয়খনৰ লগত মোৰ বহুতো আৱেগ অনুভূতি জড়িত হৈ আছে। আৰু এটা কথা কি জানেনে, মোক চাগে মোৰ সতীৰ্থসকলে বেয়াও পাব পাৰে, আৰু কাৰণ মই তেওঁলোকক মৰমৰে তেওঁলোকক মই কেতিয়াবা দাবী ধমকিও দিছিলোঁ। আৰু এই সুযোগতে মই যদি কেতিয়াবা কাৰোবাক কিবা বেয়াকৈ কৈছিলোঁ, কোনেও যাতে ধৰি নাথাকে। এইটো হৈছে মোৰ এটা স্বভাৱ সুলভ। মই মানে সকলোকে অন্তৰেৰে ভাল পাওঁ, কাকো বেয়া নাপাওঁ। আৰু বিশেষ কিনো কম, এই সভাখন সুচাৰুৰূপে পৰিচালনা হওক আৰু মডাৰ্ণ জাতীয় বিদ্যালয় সদায় এনেদৰে উন্নতিৰ জখলাত আগবাঢ়ি থাকক, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় টু মডাৰ্ণ জাতীয় বিদ্যালয়। ধন্যবাদ।